কথাটো হ'ল এই মানুহজনৰ ছোৱালীজনী আজি 1 বছৰৰ পৰা প্ৰায় 1 বছৰৰ পৰাই অসুস্থ আৰু মানুহজনে দিন হাজিৰা কৰি কোনোমতে পেট চলাই আছে। এতিয়া তেওঁৰ বাবে অসম্ভৱ হৈ পৰিছে ছোৱালীজনীৰ চিকিৎসাৰ বাবে যথেষ্ট পইচাৰ দৰকাৰ। তথাপিও ৰাইজে অলপ যোনে যিমান পাৰে সহায় সহযোগিতা কৰি ইমান দিনে চলাই নিছে। এতিয়া মানুহজন অক্ষম। এতিয়া আমি সদাশয় ব্যক্তিসকল চবৰ ওচৰতে আমি আবেদন জনাইছোঁ যে মানুহজনক যোনে যেনেকুৱা পাৰে যিমান পাৰে সহায় কৰি মানুহজনক অলপ উপকৃত কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু মই লগতে কওঁ এই মানুহজন আজি হাম হস্পিটেল আপোনাৰ গুৱাহাটী GMCতো গৈ আহিছে। মানুহজন অলপ মানে এই পঢ়া শুনা নথকা মানুহ, গতিকে তেওঁ তাতো সুবিধা পোৱা নাই। যথেষ্ট পইচা খৰচ হৈছে, হামত গৈছে। মোৰ ছোৱালীটো 1 বছৰৰ পৰা বেমাৰ হৈ আছে। মই বহুত হস্পিটেলত লৈ গৈছোঁ। গৈ মোৰ পইচা যিমানখিনি আছিলে চবখিনি শেষ হৈ গ'ল। এতিয়া মই চব ৰাইজৰ ওচৰত সহায় বিচাৰি আছোঁ মোৰ ছোৱালীজনী ভাল কৰিবৰ কাৰণে। মোৰ ছোৱালীজনী ভাল হ'ব লাগে।